তামাৰ থানাৰ অন্তৰ্গত উজানপাটলা পাট্টু গাঁৱত আজি ৰাতিপুৱা আজিজুল শেখ নামৰ এজন ল'ৰা এই বাংলাদেশী মিয়া বুলি ক'ব পাৰি ইহঁতে কিছুদিনমান আগত ইয়াতে উজানপাটলা গাঁৱত ঘৰ বসবাস কৰি এটা ফেমিলিক দিনে নিশা যোৱা বহু বছৰৰ পৰা তাক অত্যাচাৰ কৰি আছিলে আৰু আজি ৰাতিপুৱা তাৰ ঘৰৰ সেইটো ঘৰৰে এটা সৰু মাইনৰ ছোৱালী 17 বছৰীয়া এটা ছোৱালীক আজি কোনো নথকাৰ সুযোগ লৈ পেলাই ঘৰত কোনো নথকাৰ সুযোগ লৈ পেলাই সেই ছোৱালীটোক এটেম্প টু ৰেপ ক'ব পাৰি ছোৱালীটোক ৰেপ কৰাৰ এটা প্ৰচেষ্টা চলাইছিল ধৰ্ষণ কৰাৰ এটা প্ৰচেষ্টা চলাইছিল আৰু অকল ধৰ্ষণ কৰাৰ প্ৰচেষ্টা নহয় লগে লগে তাক হত্যা কৰাৰ এটা ষড়যন্ত্ৰ কৰিছিল আৰু তাৰ চিন ইতিমধ্যে তাৰ এই ছোৱালীটোৰ ডিঙিত আছে তাৰ যিটো আৰু হত্যা কৰাৰ লগে লগে তাৰ এটা কাণৰ দুল সেই দুলখিনি ছিঙি লৈ যায় আমি লগে লগে প্ৰশাসনক যেতিয়া ফেমিলিৰ ফালৰ পৰা আমাক জনোৱা হৈছে আমি লগে লগে প্ৰশাসনক জনোৱাৰ লগে লগেই প্ৰশাসন দ্ৰুতগতিৰে তাক উদ্ধাৰ কৰে ছোৱালীটোক উদ্ধাৰ কৰাৰ ফলে পিছত আমাৰ মটৰঝাৰ চিকিৎসালয়ত তাক চিকিৎসাৰ ব্যৱস্থা কৰে আৰু এতিয়ালৈকে ছোৱালীটো অজ্ঞান অৱস্থাত আছে আজি আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে অসমৰ দক্ষ প্ৰশাসন বিভাগক আমাৰ ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয় আৰু তামাৰ থানা প্ৰশাসনক আমি দাবী জনাইছোঁ যিগৰাকী ল'ৰা এটা মাইনৰ ছোৱালীক এনেকুৱা হত্যা কৰা ষড়যন্ত্ৰ এনেকুৱা ধৰ্ষণ কৰা যিটো ষড়যন্ত্ৰ ৰচিছিল সেই ল'ৰাজনক কৰায়ত্ব ইতিমধ্যে কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ কিন্তু অকল কৰায়ত্ব কৰিলে নহ'ব যাতে কিছুদিনমান পিছত সিহঁতে জেলৰ পৰা সামৰি নাযায় তাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে গাঁৱৰ পাট্টুত এজন আমাৰ হিন্দু ছোৱালীক ঘৰত কোনো নথকা সুযোগ লৈ আজিজুল শেখ তাৰ দেউতা হ'ল মজিবৰ শেখৰ ল'ৰা মানে জবৰদস্তি তাক ধৰ্ষণ কৰাৰ পৰিকল্পনা কৰিছে ধৰ্ষণ কৰাৰ অৱস্থাতে তাৰ ছোৱালীজনী চিঞৰ বাখৰ কৰোঁতে তাৰ গাঁৱৰ ওচৰৰ মানুহ লগত আহি যায় অহাৰ লগে লগে ল'ৰাটো তাৰ পৰা পলায়ন কৰে আৰু সেইটো সময়তে তাৰ ডিঙিৰ পৰা সোণৰ চেইন এখন আছিল চেইনখন কাঢ়ি লৈছে কাণৰ দুল আছিল এইটো লৈছে লোৱাৰ পিছত তেখেতক মানে যেতিয়া ভাবিছে যে ছোৱালীজনী হাল্লা কৰি আছিলে তেতিয়া ভাবিছে যে ছোৱালীজনক মাৰি পেলাওঁ হত্যা কৰি যাওঁ তেতিয়া হত্যা কৰাৰ চেষ্টা কৰোঁতে অলপ চিঞৰ বাখৰ কৰাতে গাঁৱৰ ওচৰ চুবুৰীয়া মানুহ আহাতে লগালগ তেওঁ পলায়ন কৰে তাৰ পৰা পলায়ন কৰাৰ পিছত ইতিমধ্যে তামাৰ প্ৰশাসনে গৈ কিনে ল'ৰাজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হৈছে গতিকে আমি ধুবুৰী জিলা প্ৰশাসনক দাবী জনাওঁ যিটো ল'ৰা আজি এনেকুৱা কাম কৰিছে আজি যিটো সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো সময়ত কৈছে লাভ জেহাদ বা এইবিলাকৰ পৰা বিৰোধ থাকিবলৈ কৈছে কাৰণ তথাপিতো ইহঁতে কিয় সজাগ নহয় আজি দিন দুপৰতে আমাৰ এজন হিন্দু ছোৱালীৰ ঘৰত সোমাই তাৰ ৰেপ কৰাৰ চেষ্টা কৰাটোক আমি এইটো অভিভুক্ত কৰাৰ পৰা আক্ৰান্ত ধিক্কাৰ জনাইছোঁ কিয় সজাগ নহয় তেওঁলোকে আজিলৈকে মাইনৰিটি যিবিলাক মানুহ আছে এইখিনি মানুহ কিয় সজাগ নহয় যিটো সময়ত চৰকাৰে আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইবাৰ লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ শাস্তি দিব তেতিয়া সিহঁতে সজাগ কিয় নহয় আজি আমাৰ হিন্দু ছোৱালীৰ ঘৰত সোমাই এনেকুৱা দিন দুপৰতে ৰেপ কৰাৰ চেষ্টা কৰে গতিকে কঠোৰ শাস্তি হ'বলৈ মই ভাবোঁ তেওঁক গুলি কৰিব লাগে এই জেলত এই পঢ়াই লৈ যায় আমাৰ চৰকাৰৰ ভাত খুৱাই তাক একো লাভ নাই তাক ইতিমধ্যে ইনকাউণ্টাৰ কৰি মাৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ